বানৰ তাণ্ডৱৰ মাজতে চৈখোৱাত শোকাবহ নাও দুৰ্ঘটনা। সাংবাদিকৰ এটা দলক বান পৰিস্থিতি পৰিদৰ্শন কৰাই উভতি যোৱাৰ সময়তে বাঢ়নি পানীত নাও দুৰ্ঘটনা সংঘটিত হৈ মৃত্যুক খাব দিবলগীয়া হয় নাৱৰীয়াই। মৃত নাৱৰীয়া ডুমডুমা ৰাজচক্ৰৰ অন্তৰ্গত চৈখোৱাৰ ন বৰমুৰা গাঁও পঞ্চায়তৰ ৩ নং নবৰমুৰা গাঁৱৰ চিলবানুচ তিৰ্কি বুলি জানিব পৰা গৈছে। মৃত চিলবানুচৰ পত্নীয়ে চকুৰ আগত এই দৃশ্য দেখা পাই চিঞৰি দিয়াত কেইবাজনো যুৱক আহি পানীত অভিযান চলাই মৃতদেহ উদ্ধাৰ কৰে। আজি আবেলি প্ৰায় ৪ বজাত ঢলা আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং নবৰমুৰা গাঁও দ পথাৰত সংঘটিত হয় এই ঘটনা। হয়, আমি ৪জনীয়া এটা সাংবাদিকৰ দলে আমি ঢলাৰ বৰমুৰা গাঁৱত আমি উপস্থিত হৈছিলোঁ। সমগ্ৰ গাঁও জলমগ্ন অৱস্থাত। তেনে অৱস্থাত আমি দুটা নাও ব্যৱহাৰ কৰিছিলোঁ সেই গাঁৱলৈ প্ৰৱেশ কৰিবলৈ। আমি যেতিয়া উভতি আহিছোঁ, আমি দুটা নাৱত আমি উভতি আহিলোঁ। উভতি অহাৰ পিছত আমি আমাৰ বাহন লৈ আমি যেতিয়া উভতি আহি গ'লোঁ, তাৰপিছত আমাৰ তালৈ ফোন আহিলে যে আমাক যিগৰাকী নাৱৰীয়াই আমাক পাৰ কৰাইছিলে তেওঁ উভতি যাওঁতে পানীত তেওঁ ডুব যায় আৰু মৃত্যুক আঁকোৱালি লোৱা বুলি আমি গম পাইছোঁ। চাম তিৰ্কি বুলি নাম আমি গম পাইছোঁ। ৩৮ বছৰীয়া ব্যক্তিজন আছিলে। আমি মৰ্মাহত হৈছোঁ। চৈখোৱা শদিয়াৰ পৰা নৰেশ প্ৰজাৰ প্ৰতিবেদন, এনি ভাৰত 24। ৰব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, ১৮ বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।